মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই 2017 চনৰ 69 লৈকে তোমালোকক কৰি দিছো মানে গণিতৰ আজি 70 ৰ পৰা আৰম্ভ কৰি দিছো যিমান দূৰলৈকে কৰিব পৰা যায় মই কৰি দি আছো বাৰু আচ্ছা 70 দুটা দশমিক সংখ্যাৰ পূৰণফল ইমান তাৰে যদি এটা দশমিক সংখ্যা ইমান হয় তেন্তে আনটো দশমিক সংখ্যা কিমান হেতু উলিয়াব লাগে তাৰ মানে তোমালোকক সিম্পল ভাবে মই কৈ দিছো দুটা সংখ্যাৰ পূৰণফল যদি 15 হয় তাৰে এটা 5 হলে আনটো কিমান কি কৰিবা তোমালোকে 15 ক 5 ৰে হৰণ কৰিবা আৰু তোমালোকে পাই যাবা 3 সেম এটো আমি এটো কৰিম মানে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে আমি হৰণ কৰিম হৰণ কৰাৰ পিছত আমাৰ যেটো হৰণফল ওলাব হেয়া আমাৰ আনসাৰ আমি হৰণ কৰিবলৈ আৰম্ভ কৰিছো বাৰু 21 পইণ্ট কি আছে 4524 হয়নে ডিভাইডেড বাই কিমান আছিলে 5.31 এতিয়া তোমালোকে চাইছা ইয়াত দুই ঘৰ আগত দশমিক আছে আৰু ইয়াত আছে তোমালোকৰ 4 ঘৰ আগত দশমিক তোমালোকে কৰিবা কি দশমিক মিটাবৰ কাৰণে ইয়াক তোমালোকে 10000 এদি পূৰণ কৰিবা ইয়াকো 10000 এদি আমাক পূৰণ কৰিব লাগিব এতিয়া নেক্সট স্টেপটো তোমালোকে চাবা ইকুৱেল টু দিছো বাৰু তেনহলে আমাৰ ওপৰত সিধা সিধি কি হৈ গল 214524 হল আৰু এইটো হ'ব তোমালোকৰ দুই ঘৰ পিছত দশমিকটো যাব তানে 531 হৈ গল তাৰ কাৰণে দুটা শূন্য আমাৰ কাটা গল আৰু দুটা শূন্য তোমালোকে ইয়াত লগাই দিলা ফাইন এইবাৰ আমাৰ হৰণ কৰাৰ পালা আমি হৰণ কৰিম বাৰু ইফালে চোৱা 214524 আছে তাৰপিছত 53100 নয়নে তেনহলে ইয়াত আছে আমাৰ 5টা ডিজিট আৰু ইয়াত আছে আমাৰ কেইটা 6টা ডিজিট মানে গতিকে আমি কৰিম কি বাৰু একে সাথে আমি পূৰণ কৰিবলৈ লৈছো আমি 4 বাৰ দিবলৈ চেষ্টা কৰিম বাৰু 4 বাৰ এয়া 0 0 গুচি গল তাৰপিছত 4 1 গুণ 4 তাৰপিছত 4 3 গুণ 12 12 2 হাতত 1 নাই 4 5 গুণ 20 20 আকে 21 হ'ব 21 হৈ যাব তনে বেছি 21 হৈ গল আৰু 4 বাৰ গল এইবাৰ তোমালোকে সাবট্ৰাক্ট কৰিবা ইয়াত থাকিল আমাৰ 4 ইয়াত থাকিল আমাৰ 2 আৰু ইয়াত থাকিল তোমালোকৰ 1 ইয়াত 4 ৰ পৰা 2 গলে 2 হৈ গল এতিয়া কথা হল কি ইয়াত আমাৰ কেইটা অংক আছে ইয়াত আমাৰ আছে 4টা অংক আৰু ইয়াত আছে 5টা অংক গতিকে ভাগ না যাব গতিকে ইয়াত তোমালোকে ডেসিমেল লবা ডেসিমেল ললে ইয়াত এটা শূন্য তোমালোকে ফ্ৰী পাই যাবা ফ্ৰী পাই গলা নহয় এতিয়া আমি কৰিম কি 4 দি 4 বাৰ দিবলৈ চেষ্টা কৰিম 4 বাৰ দিলে আমাৰ কিমান হ'ব 4 বাৰ দিলে আমাৰ এটো বেছি হৈ যায় ইয়াত আমাৰ আছে 5000 53100 আছে কিন্তু ইয়াত আছে আমাৰ 21240 গতিকে ভাগ আৰু না যায় নজোৱাৰ কাৰণে আমি কৰিম কি আকৌ এবাৰ ওপৰত এটা শূন্য লগাম শূন্য লগালে ইয়াত আৰু এটা শূন্য তোমালোকে লগাব পাৰিবা এইবাৰ হ'ব কি তোমালোকৰ 4 বাৰ দিবা 4 বাৰ দিলে পুৰা আমাৰ অংকটো মিলি যাব কিমান হ'ব 212400 এইবাৰ মিলি গল তেনেহলে আমাৰ আনসাৰটো কি হল বাৰু এইটো হল আমাৰ আনসাৰ 4.04 সোয়া যাকচোন অপশনত আছে না নিশ্চয় কে আছে তোমালোকৰ 4.04 আৰু বেলেগ অপশনত তোমালোকে চেষ্টা নকৰিবা কাৰণ এইবিলাক অংক অলপতে ভুল হৈ যায় গতিকে আমাৰ 1 নম্বৰ অপশনটো ৰাইট এতিয়া নেক্সট আমি আহিছো 71ত কি আছে বাৰ্ষিক পৰীক্ষাত স্বয়মে 50 নম্বৰ ভিতৰত 325 নম্বৰ লাভ কৰে তেওঁ পৰীক্ষাত পোৱা নম্বৰ 58% উলিয়াব দিছে 50ৰ ভিতৰত 325 না তাৰে আকৌ 58 উলিয়াব লাগে এনেকৈ লিখিবা 50ৰ ভিতৰত পাইছে 325 ইয়াৰ পাৰ্চেন্টেজ উলিয়াব লাগে সেইকাৰণে তোমালোকে 100% দি পূৰণ কৰিবা এইবাৰ তোমালোকে কৰিলা কি কাটা কাটি কৰিব পাৰা ইয়াৰ দুটা শূন্য ইয়াৰ দুটা শূন্য তোমালোকে কাটিলা আৰু 5 ৰে এটো কাটিলা তোমালোকে 5 1 গুণ 5 5 6 গুণ 30 5 5 গুণ 25
তেনেহ'লে কিমান হ'ল 65%। ইয়াত আসন্ন বুলি কোৱাৰ কোনো মানে নাই, কিয় বা আসন্ন বুলি কৈছে, কিন্তু আনসাৰটো তোমাৰ ডাইৰেক্ট ওলাই গ'ল 65%। আচ্ছা 65% এটা হৈ গ'ল। নেক্সট তোমালোকৰ 72টো কি আছে, তিনিটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 6টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ যোগফল কিমান। আচ্ছা তিনিটা অংক বিশিষ্ট ক্ষুদ্ৰ সংখ্যা হ'ব তোমালোকৰ 100 আৰু 6টা অংক বিশিষ্ট বৃহত্তম সংখ্যা তেনেহ'লে 999, 6টা 9 কাৰণে আৰু 6টা 9 হ'ল। এতিয়া তোমালোকে কৰিবা কি যোগ কৰিবা প্লাছ। আচ্ছা ইয়াত কি থাকিল 9, ইয়াত থাকিল 9, ইয়াত 0, 9 + 1 10 হৈ গ'ল, 1 is carried, ইয়াত 0 আকৌ 1 is carried, ইয়াত 0 আকৌ 1 is carried 0, তাৰপিছত ইয়াত তেনেহ'লে কি হ'ব তোমালোকৰ কমা দিবা 10 crore 99, 10 crore 99 ক'ত আছে আমাৰ অপশ্যনটো হয়তো এইটোৱেই। 10 crore কিয় কৈছোঁ 10 lakhs 99 সৰি, গতিকে আমাৰ অপশ্যন 4 6 নম্বৰ অপশ্যনটো আমাৰ ৰাইট অপশ্যন। সৰি 2 নম্বৰ অপশ্যনটো হ'ব, ইয়াত 3টা 3 আছে, গতিকে আমাৰ অপশ্যন কোনটো ৰাইট 2 নম্বৰ অপশ্যনটো ৰাইট, মানে 1 থাকিব, 4টা 0 থাকিব আৰু 2টা 9 থাকিব বাছ। নেক্সট এতিয়া তোমালোকক কৈছে কি XYZ তেওঁলোকৰ মাজত 8364 টকা 4:6:7 অনুপাতত ভাগ কৰিছে। এই ধনৰাশি জেডৰ অংশ কিমান। তেনেহ'লে যিহেতু ইয়াৰ অনুপাতত দিয়া আছে তোমালোকে চিধাই লিখিবা, ধৰা হ'ল অনুপাতটো হ'ল আমাৰ 4x 6x আৰু 7x। এতিয়া তোমালোকে চবকেইটা যোগ কৰি দিয়া, যোগ কৰি আমাৰ কিমান হ'ব লাগিব 8364 ইকুৱেল টু 8364, এইটো হৈ গ'ল। এইবাৰ তোমালোকে কৰিবা কি ইয়াৰ ক্যালকুলেশন কৰিবা ইমপ্লাইজ কিমান হ'ল 17x, ইফালে চবকেইটা যোগ কৰিলে আৰু 8364। এতিয়া তোমালোকে ইমপ্লাইজ দি লিখিবা x is equal to 8364 divided by 17। নেক্সট তোমালোকে এটা কাম কৰা, এইবাৰ কাটাকাটি আমি কৰিম, কাটাকাটি কৰাত অলপ জুলুম হ'ব, সেইকাৰণে তোমালোকে কি কৰিবা আমি হৰণ কৰিম। 8364 divided by 17 কিমান বাৰ যাব 5 টাইমছ, ওকে 5 17 জাৰ 80 কিমান হয় 5 7 ওকে 5 7 জাৰ 35, এইটো 85 হ'ব কিন্তু বেছি হৈ গ'ল না সৰি, সেইকাৰণে আমি কৰিম কি কিমান বাৰ দিম বাৰু আমি দিম 4 বাৰ, ৰবা ইয়াত 4 বাৰ আমি দিম। 4 7 জাৰ 28 ক'ত গৈছে 4 ইয়াতে 4 7 জাৰ 28, ৰবা তাৰপিছত কি কৰিলা 2 থাকিল, 4 1 জাৰ 4 + 2 60 68 থাকিল। এতিয়া আমি সাবট্ৰাক্ট কৰি আছো মানে বিয়োগ কৰি আছো, 13 পৰা 8 গ'লে কিমান হ'ব 5 আৰু ইয়াত থাকিল 7, 7 পৰা 6 গ'লে 1 নাই 15 হৰণ নাযাব, গতিকে তোমালোকে 6 নমাই আনিলা 156। এবাৰ কিমান বাৰ যাব বাৰু 6 বাৰ মান দিলে 7 বাৰ মান ট্ৰাই কৰা যাওক, 8 বাৰ দিয়া যাওক বাৰু 8 টাইমছ, লেটস ট্ৰাই 8 7 জাৰ 56, 8 7 জাৰ 56 ৰিমেইনিং 5, 8 1 জাৰ 8 প্লাস 5 13, সাবট্ৰাক্ট কৰিলে আমাৰ কিমান 20 হ'ব, বেছি হ'ব, গতিকে তোমালোকে 9 টাইমছ দিয়া। কিমান টাইমছ দিম বাৰু 9 টাইমছ। হোৱাট দ্য হেল 9 টাইমছ আমি দিবলৈ লৈছো, 9 টাইমছ 9 7 জাৰ 63 ৰিমেইনিং 6, 9 1 জাৰ 9 প্লাস 6 15 15। এবাৰ তোমালোকে সাবট্ৰাক্ট কৰা, সাবট্ৰাক্ট কৰিলে কিমান হ'ব ইয়াত থাকিব 3 আৰু ইয়াত থাকিব 4, এবাৰ 17 2 জাৰ কিমান হৈ গ'ল
34 তোমালোকে পৰীক্ষাত কিন্তু খুব স্পীডত কৰিব লাগিব নহলে কিন্তু সময় নাপাবা মই তোমালোকক বুজাবৰ কাৰণে লাহে লাহে কৰিছো 492 আমালোকৰ অপচন আহি গল চাওঁচোন 492 আমাৰ x ৰ মান ওলাল ন x ৰ মান ওলাল এতিয়া তোমালোকে লিখিবা x = 492 তাৰ পিছত আমাৰ অপচন কি উলিয়াব লাগে আমাৰ z ৰ অংশ উলিয়াব লাগে নহয় না z ৰ অংশ আছিল 7 টাইমছ অফ x তেনেহলে ইয়াক আকৌ তোমালোকে 7 দি পূৰণ কৰিবা 7 7 to 0 14 1 is carried 7 and 0 63 64 6 is carried 4 7 is 28 plus 6 34 3 4 4 হ'ব লাগে so যাকচোন আজি 3 4 4 গতিকে এই যে তোমালোকৰ 4 নম্বৰ অপচনটো তোমালোকে চাইছা 344 টকা এটো গল নেক্সট আসল কি তোমালোকৰ 75 ইয়াক ইমানৰে 17 হৰণ কৰিলে ভাগশেষ হ'ব কিমান ভাগশেষ হ'ব নাই ৰবা মই এটো তোমালোকক কৰাই দিছো 238204 238204 238204 ইয়াক যদি আমি 17 ৰে হৰণ কৰো ভাগশেষ কিমান হ'ব আমাক উলিয়াব লাগে আকৌ এবাৰ চাইছো মই ৰবা কাৰণ কোশ্চেনটো তুলতে ভুল হলে সব কেডা ভুল হৈ যায় 238204 238204 by 17 আচ্ছা তেনেহলে আমি 23 লৈছো ফার্স্ট দুটা ডিজিট একবার 17 নেক্সট তাৰপিছত কোশ্চেনটো কি কৈছে বাৰু ৰবা ভাগশেষ হ'ব ভাগশেষ বুলি কৈছে না ৰিমাইন্ডাৰ ৰিমাইন্ডাৰ কিয় ইমান হ'ব ইমানক 17 ৰে হৰণ কৰিলে ভাগশেষ হ'ব কোশ্চেনত কিবা খেলিমেলি আছে তথাপি মই কৈ দিছো ৰবা 17 এতিয়া তোমালোকৰ থাকিল 23 ৰ পৰা 7 গলে কিমান থাকিল 668 এতিয়া আমি কিমান বাৰ দিব পাৰো আমি দিব পাৰো 4 বাৰ দিলে কেনেকা হয় ওকে 4 বাৰ আমি যদি দিও 4 7 is 28 remaining 2 তাৰ পিছত 20 remaining 2 1 6 60 ৰবা 68 হৈ গল হয় না এতিয়া তোমালোকে কৰিবা কি এই ভাগটো তোমাৰ মিলি গল তেনেহলে এই ক্ষেত্ৰত কি কৰিব লাগিব তোমালোকৰ এটা অংক আনিব লাগিব কোনটো অংক আনিম এইটো অংক তাৰে 2 আনিলা 2 যেহেতু ডিভিজিবল নহয় সেই কাৰণে কিন্তু তোমালোকক ইয়াত 0 দিব 0 এটা দিব লাগিব তাৰ পিছতে এই 0 টো তোমালোকে আনিব পাৰিবা নহলে নোৱাৰিবা তাৰপিছত ইয়াত কি হৈ গল আমাৰ 0 মুঠতে আমাৰ 20 হল তেন্তে আমি কেইবাৰ দিম বাৰু এবাৰ দিম one time দিলে 17 ইয়াত কি হ'ব আমাৰ 17 হ'ব তেনেহলে ইয়াত বাকি থাকিল 3 এবাৰ তোমালোকে 4 আনিলা কিমান বাৰ যাব 17 2 ৰবা 34 মিলি গল অংকটো যেহেতু আমাৰ মিলি গল আমাৰ কোৱেশ্চন তাৰ নেকি ভাগফল আমাৰ কিমান থাকিল 14012 সোয়া যাকচোন ইয়াত অপচনত কি আছে বাৰু ৰিমাইন্ডাৰটো নাথাকিল 14012 গতিকে 3 নম্বৰটো তোমালোকৰ ৰাইট আনসাৰ আসলতে কোশ্চেনত তোমালোকৰ কি আছিল ভাগশেষ হ'ব নহয় এটা হ'ব লাগিব ভাগফল এটো ভুল লিখা আছে তোমালোকৰ কোশ্চেনত ভাগফল হ'ব এটো ভাগফলটো না কি হ'ব 14012 এটা অংক তোমালোকৰ পৰীক্ষাত কেনে কিয় দিয়ে বাৰু এই যে মাজত যে 0 টোৰ খেলিমেলি আছে সেই খেলিমেলিটো যাতে তোমালোকে নকৰা তাৰ কাৰণে এনেকা অংকবিলাক পৰীক্ষাত দিয়া হয় এতিয়া লাষ্ট আছে তোমালোকৰ 75 20টা পৰ্যবেক্ষণৰ গড় মান 65 কিমান আছে 65 কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে 68ক ভুলক্ৰমে 86 বুলি উপস্থাপন কৰা হৈছে তেনেহলে তোমালোকক এতিয়া শুদ্ধ গড় মানটো কি হ'ব এটা উলিয়াব লাগে 20টা পৰ্যবেক্ষণ কৰা আছিল তাৰ গড় মান আছিল 65 আচ্ছা এনেকৈ লিখিবা এবাৰ চোৱা 20
টা পৰ্যবেক্ষণৰ গড় মান তোমালোকৰ 65 তেনেহলে মুঠ মান কিমান হ'ব টোটাল টোটাল বুলি লিখিবা মুঠ মান হ'ব তোমালোকৰ 20 * 65 এইটোক আমি পূৰণ কৰি দিছো 2 6 জাৰ 2 5 জাৰ 10 2 6 জাৰ 12 13 মানে 1300 আমাৰ টোটাল হৈ গ'ল 1300 হল এতিয়া তোমালোকৰ টুইষ্ট আহি গ'ল কোট যে লিখিব লাগিছিল 68 কিন্তু তাত ধৰা হৈছে কি 86 নিশ্চয়কৈ বেছিকৈ ধৰা হৈছে তাত তেতিয়াহে হৈ গ'ল আমাৰ 1300 এতিয়া এই শুদ্ধটো আমি কেনেকৈ কৰিম কাৰণ আমি কিমান বেছি লিখিছে অংকটোত কিমান বেছি লিখা হৈছে এটা তোমালোকে কৰিবা কি সাবট্ৰাক্ট কৰিবা 86 ৰ পৰা 68 বিয়োগ কৰি দিয়া এতিয়া লিখা 68 বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব তেন্তে 16 ৰ পৰা 8 গলে 8 আৰু ইয়াত থাকিল 7 7 ৰ পৰা 6 গলে 1 18 তাৰ মানে বেছিকৈ লিখা হৈছে 18 বেছিকৈ লিখিছে এতিয়া তেনেহলে নতুন টোটাল হ'ব আমাৰ নিউ টোটাল নতুন টোটালটো কিমান হ'ব বাৰু আগতে আমাৰ ভুলৰ টোটালটো আছিল 1300 তাতে আমি 18 বেছিকৈ লিখিছো সেইকাৰণে 18 বাদ দিছো 18 বাদ দিলে আমাৰ কিমান হ'ব এবাৰ তাৰপিছত 10 ৰ পৰা যদি বিয়োগ কৰা তোমালোকে 10 ৰ পৰা যদি 8 বাদ দিয়া 2 ইয়াত থাকিল 9 9 ৰ পৰা 1 গলে কিমান হ'ব 8 আৰু ইয়াত থাকিল 1 2 8 মানে 1300 ৰ পৰা 18 বাদ দিলে আমাৰ এনেকা হ'ব এটা হল নে এতিয়া এই টোটালটোক তোমালোকৰ 20 ৰে হৰণ কৰিব লাগিব তেহে তোমালোকে গড়টো উলিয়াব পাৰিবা কেনেকৈ হৰণ কৰিম আমি তোমালোকে চোৱা ইফালে আমি কাটাকাটি কৰিম বাৰু 2 6 গুণ 12 2 4 গুণ 8 এনে 2 1 গুণ 2 শূন্য থাকিল কিমান আমাৰ তাৰ মানে এনেকৈ লিখিবা 6 4 1/10 তাৰপিছত কি হ'ব 1 ৰ পিছত যেহেতু এটা শূন্য আছে গতিকে এক ঘৰ আগত তোমালোকে দশমিক বহাই দিবা আৰু মগেম্ব খুশ 64.1 এতিয়া চোৱাচোন 64.1 আছে নাই আমাৰ আনসাৰত কিমান দূৰত 64.1 এই 64.1 ইয়াত আছে তোমালোকে ক'ব পাৰা 1 ৰ পিছত আকৌ 0 আছে ডেসিমেলৰ পিছত যদি অংক থাকে অংকৰ পিছত তোমালোকে হাজাৰটা শূন্য লগাই দিব পাৰা নো প্ৰবলেম নাই কিন্তু সাধাৰণতে ডেসিমেলৰ পিছত দুটা অংক লোৱা হয় সেই কাৰণে 1 ৰ পিছত আৰু এটা শূন্য বহাই দিছে আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা আৰু কেনে ধৰণৰ ভিডিও তোমালোকৰ দিলে তোমালোকৰ সুবিধা হ'ব হেতু তোমালোকে জনাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ